আপোনালোক ক'ৰ পৰা আহিছে উদ্দেশ্য? আমাৰ একচুৱেলি NGO ফালৰ পৰা আহিছোঁ, ধনিকা ফাউণ্ডেশ্যন। যিহেতু আমাৰ ফাউণ্ডেশ্যনটো এফিলিয়েটেড হয় গুৱাহাটীৰ, কিন্তু যিহেতু মই শিৱসাগৰৰ ছোৱালী হয় আৰু আমাৰ টিমে কাম কৰি আছে, মই শিৱসাগৰ হৈয়ে কাম কৰি আছোঁ। এতিয়া কালিৰ পৰা আমাৰ ষ্টাৰ্ট কৰিছোঁ, আমি 10 দিন কৰিম এনেকৈ ফ্লাড ৰিলিফৰ কাম 10 দিন কৰিম। যিহেতু প্ৰথম দিনাখন আমি নাজিৰা ছাইডে গ'লোঁ, বহুত আমাক মেছেজ কল আহি আছে নাজিৰাত পোৱা নাই একো বস্তু বাৰু। সিফালে গ'লোঁ, কালি দেখা পালোঁ হাজাৰ হাজাৰ গাড়ী এডোখৰ জেগাতে গৈ আছে, পোৱা মানুহখিনিয়ে পায়ে আছে। তো তাৰপাছত আমি ইয়াৰ লোকেল মানুহক কণ্টেক্ট কৰিলোঁ এইফালে, যে যদি যিফালে মানে পোৱা নাই মানুহে সেইফালে যোৱাটো বেছি ভাল। যিহেতু এতিয়া পোৱা মানুহখিনিয়ে পায়ে আছে আৰু যিখিনি মানুহে পোৱা নাই সেই মানুহখিনিয়ে একেবাৰে পোৱা নাই, মানে যাৰ পানীত ঘৰ ডুবি গৈছে, চব ডুবি গৈছে, সিহঁতি পোৱা নাই। আৰু পোৱা মানুহখিনিয়ে আৰু এটা মেজৰ প্ৰব্লেম হৈ গৈছে, মানুহখিনিয়ে গাড়ীয়ে গাড়ীয়ে বস্তু আহি আছে, কিন্তু মুখৰ আগৰ মানুহখিনিয়ে ৰাখি থৈ দিছে যে আমি দি দিম বা ইয়াতে দি দিয়ক, কিন্তু লাষ্টত গৈ পিছৰ মানুহখিনিয়ে নাপায়। তেনেকৈ আমাক ডেইলি ফোন মেছেজ আহি আছে যে বাইদেউ ইফালে আহক ইফালে আহক। যিহেতু আমি চবফালে যোৱাটো সম্ভৱ নহয় এদিনত, তো আমাৰ হাতত সেইটো কাৰণে আমি 10 দিনীয়াকৈ এটা প্ৰচেষ্টা লৈছোঁ যে 10 দিন আমি যাম এটা এটা জেগাত। তো আজি আমি গেলেকী ছাইডে আহিছিলোঁ, আহি পাই দেখা পাইছোঁ যে এইফালে গাড়ী নোসোমায়। তথাপিও মোৰ গাড়ীখন আনিব চেষ্টা কৰিছোঁ যিমান পাৰোঁ। আৰু এখন গাঁও আছে মানে ইয়াত, মানে গোটেই বোকা, আপোনালোকে চাই ল'ব পাৰিব। এইফালে গাড়ীও নোসোমায়, মানুহো ইমান নাই, আহিছে বুলি কৈছে এখন দুখন, কিন্তু চব নাজিৰাৰ ফালে গৈ আছে। তো আপোনালোকক এটা বস্তু অনুৰোধ কৰোঁ যে দি আছে, বহুত ভাল লাগিছে, বহুত জেগাৰ পৰা বহুত মানুহে বহুত বস্তু দি আছে, দেখি বহুত ভাল লাগিছে। এইখন অসম একচুৱেলি চবেই বিচাৰে, ইমান বস্তু দি আছে, কিন্তু যেতিয়া দি আছে আপোনালোকে যিখিনি মানুহক বেছি দৰকাৰী হৈ আছে সেইখিনি মানুহক দিয়াটো মই বেছি ভাল বুলি ভাবোঁ। যিহেতু ইমান মানুহে ইমান বস্তু প্ৰব্লেম হৈ আছে, খাবলৈ পানী পোৱা নাই। আমি কালি 100 কাৰ্টুন পানী আনি মানুহক শেষ হৈ গ'ল আৰু মানুহক দিবলৈ বহুত মানুহ বাকী থাকিলে। তো ভাবকচোন 100 কাৰ্টুন পানী একোৱে নহৈছে এতিয়া মানুহৰ কাৰণে, তো কিমান আনিব লগা হৈছে। আৰু মই আজি গম নাপাওঁ যে এইখন গাঁৱত ইমান এটা বেয়া পৰিস্থিতি হৈ আছে। তো মই ইমান গোটেই গাঁওখনলৈ বুলি বস্তু অনা নাছিলোঁ, যিহেতু মই নিজে এতিয়া দুখিত, মানে মোৰ বেয়া লাগিছে যে দিব পৰা নাই। যিহেতু মই দাদাহঁতক কৈছোঁ যে বহুত মোৰ লগত সহযোগ কৰি আছে, ধন্যবাদ চবকে। তো মই কৈছোঁ যে মোৰ হাতত একচুৱেলি বহুত দিন আছে, মই কৰিম। মই গুৱাহাটীত থাকোঁ যদিও মই এতিয়া পটককৈ নাযাওঁ, শিৱসাগৰতে কাম কৰি যাম। তো তেনেহ'লে মই কৈছোঁ 2 দিন 3 দিন যিমান দিনেই হওক লাগিলে মই এইফালে ওচৰৰ অঞ্চলত যিমানকেইখন গাঁও আছে মই দিবলৈ চেষ্টা কৰিম। আৰু অসমৰ বাহিৰতো বহুত এনেকুৱা NGO আছে, কমিটি আছে, যোন আহিব পৰা নাই ইয়ালৈ। তো তেখেতলোকেও মোক বহুত সহযোগ কৰিছে। আজি আমি যিখিনি মাল আনিছোঁ, যিখিনি বস্তু আনিছোঁ মানুহলৈ 4 দিন খোৱাকৈ আমি ৰেচন আনিছোঁ, তো সেইখিনি আমাক ডনেট কৰিছে আপোনাৰ লখিমপুৰৰ এটা কবৰস্থান কমিটিয়ে, যিটো মুছলিম সমাজ বুলি কয়। তেখেতলোকে আমাক 1000 মানুহৰ বস্তু আমাক দিছিলে। যিহেতু মই ইমান ভাবা নাছিলোঁ, যিহেতু ইমান গাড়ী আহি আছে কিন্তু এইফালে অহা নাই বুলি মই ভাবা নাছিলোঁ। তো সেইটো কাৰণে মই খুব কম আনিলোঁ আৰু সেইটো কাৰণে মোৰ বেছি বেয়া লাগিছে। তো একো নাই, মই ডেইলি আহিব চেষ্টা কৰিম এইফালে। আৰু আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে এইফালে যদি আহিছে প্লিজ আপোনালোকে এইফালে এনেকুৱা ভিতৰুৱা জেগাবোৰত আহক, মুখতে দি গুচি নাযাব। মুখৰ মানুহক আমি এতিয়া গাড়ীখন লওঁতে আমাকো বহুতে আৱৰি ৰাখিছে, কিন্তু সেনেকৈ আৱৰিলেও আপোনালোকে ৰৈ নিদিব, বিকজ মানুহক বেয়া লাগে। মোৰো বেয়া লাগিছে, কিন্তু সেনেকৈ বেয়া লাগি লাভ নাই, মানে পিছলৈ মানুহখিনি আৰু বেয়া লগা পৰিস্থিতি হৈ আছে। তো আপোনালোকক এটা অনুৰোধ কৰোঁ, ভিতৰলৈ আহক, যিহেতু কষ্ট কৰিয়ে আছে, আৰু অলপ কষ্ট কৰি ভিতৰলৈ আহি মানুহবোৰক মানে দি যাওক। ধন্যবাদ। সিমানটোৱে ক'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।